অসমৰ মানুহে চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, সেয়ে আপোনালোকক ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো সকলোকে দেখাৰ সুযোগ কৰি দিব। তাৰ বাবে তলত চাওক শ্বেয়াৰ আছে, শ্বেয়াৰ কৰি এতিয়াই সকলোকে দেখাৰ সুযোগ কৰি দিয়ক যাতে অসমৰ সকলোৱে এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনাৰ কিছুমান নথিৰ প্ৰয়োজন হ'ব। মই প্ৰথমত নথিসমূহ জনাই আছোঁ। 1 নম্বৰত আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, 2 নম্বৰত লাগিব বেংক একাউণ্ট লাগিব, 3 নম্বৰ লাগিব আপোনাৰ 2 কপি পাছপোৰ্ট সাইজৰ ফটো, 4 নম্বৰ লাগিব জব কাৰ্ড, 5 নম্বৰ ৰেচন কাৰ্ড, 6 নম্বৰ BPL সাৰ্টিফিকেট। এই কেইখনৰ সৈতে আপুনি আবেদন কৰিব লাগিব। আবেদনৰ বাবে মই আপোনালোকক দেখুৱাই দিম। প্ৰথমত যেটো অফলাইন যোগেদি মই দেখুৱাই দিম, পিছত অনলাইন প্ৰক্ৰিয়াটো মই আপোনালোকক দেখুৱাই দিম। ইয়াতে চাওক মোৰ ওচৰত এপ্লিকেশ্যন ফৰ্মখন কিন্তু আছে। প্ৰতি মাননীয় ইয়াতে আপোনালোকে যি আপোনালোকৰ গাঁও পঞ্চায়ত নাইবা আপোনাৰ যি পৌৰসভা সেই তাৰ ইয়াতে নাম লিখিব লাগিব। আপোনাৰ গাঁও পঞ্চায়তৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে সভাপতি, প্ৰেছিডেণ্ট, সম্পাদক, ছেক্ৰেটাৰী আৰু সমন্বয়ক অৰ্থাৎ GPC ইয়াতে যিকোনো এখন উল্লেখ কৰিব লাগিব অৰ্থাৎ টিক মাৰ্ক দিব লাগিব। ইয়াতে আপোনাৰ পঞ্চায়তৰ নাম লিখিব। তাৰপিছত আপুনি প্ৰেছিডেণ্টক যদি দিয়ে তেনে ক্ষেত্ৰত প্ৰেছিডেণ্টত টিক দিব, সম্পাদক হ'লে সম্পাদকক আৰু সমন্বয়ক হ'লে সমন্বয়ক। আৰু এই ফৰ্মখন আপোনালোকৰ বাবে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। এতিয়া চাওক, তাৰপিছত জিলাৰ নাম আছে, আপুনি জিলা ইয়াতে লিখি দিব আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়। তাৰপিছত তাৰিখ, কোনটো তাৰিখত আপুনি আবেদন কৰি আছে দিব লাগিব। তাৰপিছত লিখা আছে বিষয় চৰকাৰী PMAY ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন, এইখিনি কিন্তু লিখিব লাগিব। তাৰপিছত চাওক মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে মই আপোনাৰ পঞ্চায়তৰ এজনী স্থায়ী বাসিন্দা হওঁ, মই আৰ্থিকভাৱে বহুত দুৰ্বল হওঁ, মোৰ এখন পকী ঘৰ নাই, মই নিজৰ টকাৰে যে এখন পকী ঘৰ সাজিম সেই সামৰ্থ্যও মোৰ নাই, আনকি 2011 চনৰ আৰ্থিক জনগণনাৰ মতে ধাৰ্য কৰা ঘৰৰ তালিকাত মোৰ বা মোৰ পৰিয়ালৰ কোনো সদস্যৰ নাম নাই। ইয়াৰ উপৰি 2018 চনত হোৱা জিঅ' ট্ৰেকিং লিষ্টতো মোৰ নাম নাই ও নতুনকৈ প্ৰকাশ হোৱা ঘৰৰ তালিকাতো মোৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোৰ নামটো যাতে অন্তৰ্ভুক্ত হয় তাৰ সুবিধা কৰি দিয়ে যেন। উল্লেখ থাকে যে মই মোৰ আধাৰ কাৰ্ডখন ও লগতে গাঁঠি দিলোঁ, যদি মোৰ বা মোৰ পৰিয়ালৰ কোনো সদস্যই কোনো ঘৰৰ পোৱা সত্ত্বেও মই কথাখিনি লুকাই নতুন ঘৰৰ বাবে আবেদন কৰি আছোঁ, তেন্তে মই আইনমতে দণ্ডনীয় হ'ম বুলি স্বীকৃতি দিলোঁ। এইখিনি আপোনালোকে লিখিব পাৰে, স্বীকৃতি দিব পাৰে। আৰু আপোনালোকৰ নিজাববীয়াকৈ আপোনালোকে ফৰ্মটো আপোনালোকে যিটো চাইছে এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে তেনেকৈ আপোনালোকে নিজৰ হিচাপত লিখিব। তাৰপিছত নাম লিখিব, ইয়াতে পিতা বা স্বামীৰ নাম লিখিব, গাঁও, ৱাৰ্ড, জিলা, ফোন নম্বৰ, এইকেইখন আপুনি লিখি ইয়াতে শেষত আবেদনকাৰীৰ ছিগনেচাৰ অৰ্থাৎ আপোনাৰ বিশ্বাসী ইয়াতে যিজন আবেদন কৰিব তেওঁৰ ইয়াতে ছিগনেচাৰ কৰিব লাগিব। এইখিনি আপুনি ছিগনেচাৰ কৰাৰ পিছত যিসমূহ মই নথি আপোনালোকক জনাই দিলোঁ, এই নথিসমূহ কি কৰিব পঞ্চায়তত কিন্তু আপুনি জমা দিব লাগিব। আৰু পঞ্চায়তত যেতিয়া ঘোষণা কৰি দিব যে পঞ্চায়তৰ পৰা আপোনাৰ যি ঘৰৰ বাবে আবেদন বিচৰা হৈছে তেতিয়া কিন্তু আপুনি দিব লাগিব। এতিয়া চাওক, যদি আপোনালোকে বহুতো যদি নিউজ পৰ্টেলত পাই আছে যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে অনলাইন যোগেদি, এতিয়াই কৰক। আৰু যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটোত আপোনালোকে আবেদন কৰক। অফিচিয়েল ৱেবছাইটত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই যে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া কিন্তু নহয়, মই আপোনালোকক এতিয়া লাইভ দেখুৱাই দিম। ইয়াতে চাওক, মই যিটো অনলাইন প্ৰচেছ মই আপোনালোকক দেখুৱাই আছোঁ। অনলাইন আবেদন কৰাৰ বাবে আপোনালোকে কি কৰিব, প্ৰথমত গুগল ব্ৰাউজাৰটো অ'পেন কৰিব, তাৰপিছত চাৰ্চ কৰিব দিব লাগিব PMAY MIS, জাষ্ট এইখিনি লিখি আপুনি চাৰ্চ কৰি দিয়ক। চাওক এনেকৈ আহিব প্ৰধানমন্ত্ৰী আৱাস যোজনা, ইয়াতে ক্লিক কৰিব লাগিব। চাওক এই ৱেবছাইটটো এনেকৈ খোল খাই যাব। এতিয়া আবেদন কৰাৰ বাবে ইয়াতে যিটো বক্স আছে ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক বেনিফিচিয়াৰী, চাৰ্চ বেনিফিচিয়াৰী, ইয়াতে কিন্তু আপোনাৰ এপ্লাই প্ৰচেছ আহিব। চ' ইয়াতে কিন্তু কোনো ধৰণৰ এপ্লাই প্ৰচেছ কিন্তু অহা নাই। যেতিয়া আহিব নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেয়ে যদি পেজটো ফ'ল' কাৰণে পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজিলৈ মানে ধন্যবাদ।